নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 আগষ্ট। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ। এইবোৰ কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ ধন। লগতে এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি ধন লাভ কৰিছিল, তেন্তে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। তো PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তি টকা কেতিয়া লাভ কৰিব, এই বিষয়ত এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো কি খবৰ আহিছে বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে NDTV ইণ্ডিয়াৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তি টকা প্ৰদানক লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে PM কিষাণ কি 26 কিস্ত কাব আয়েগি। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে কেতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ ধন। তাৰপিছত লিখা আছে अभी सरकार ने PM किसान योजना की 26वीं किस्त आधिकारिक तारीख घोषित नहीं की है। हालांकि पिछले किस्त के 4 महीने के अंतराल वाले पैटर्न को देखें तो 26वीं किस्त अक्टूबर 2026 में आने की उम्मीद है। अंतिम तारीख सरकार की आधिकारिक घोषणा के बाद ही साफ होगी। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অহা অক্টোবৰ মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 24 নম্বৰ কিস্তিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে যোৱা 6 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰা দুটা বিশেষ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে 6 আগষ্টৰ পৰা প্ৰপত্ৰ বিতৰণ, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি। তো অসম চৰকাৰে ইতিমধ্যে যোৱা 6 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ আবেদন। এই দুইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু পলিটেকনিকৰ প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰীসকললৈ এই দুইখন আঁচনিৰ মাজৰ পৰা নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 800কৈ টকা প্ৰদান কৰিব। তাৰপিছত লিখা আছে স্নাতক সংহত শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম আৰু তৃতীয় বৰ্গৰ ডিপ্ল'মা ছাত্ৰীলৈ প্ৰতি মাহত 1250কৈ টকা প্ৰদান কৰিব। স্নাতক আৰু BEd ছাত্ৰীলৈ 2500কৈ টকা প্ৰতি মাহতে প্ৰদান কৰিব। তাৰপিছত লিখা আছে স্নাতক ছাত্ৰলৈ 1000কৈ টকা প্ৰতি মাহত প্ৰদান কৰিব আৰু স্নাতকোত্তৰ ছাত্ৰলৈ প্ৰতি মাহত 2000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে নে নাই, নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1100 টকা পোৱা নাই, সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাছিল, তেন্তে অতি শীঘ্ৰে কৰি লওক। চলিত মাহৰ যিকোনো এটা দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।